ইউনিফৰ্ম পিন্ধি এদল যুৱতী ব্যস্ত হৈ আছে তাঁতশালত। তাঁতৰ পাতত বহি আচলতে এওঁলোকে পঢ়া শুনা কৰিছে। কি কৈছে বুজা নাই যদি দৃশ্যকেইটা এবাৰ ভালকৈ চাই লওক। এয়া এখন মহাবিদ্যালয়ৰ দৃশ্য। অসমৰে এখন মহাবিদ্যালয়ত এতিয়া এনেকৈ শিকোৱা হৈছে বয়ন শিল্প। ৰাজ্যত প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে বয়ন শিল্প। আৰু যাৰ বাবে কলেজ চৌহদত দেখা গৈছে এনেকৈয়ে যঁতৰত সূতা কাটি তাঁতৰ শালত কাপোৰ বোৱাৰ দৃশ্য। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ গোলাঘাট জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান কমাৰগাঁও মহাবিদ্যালয়ে বয়ন শিল্পৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছে, যাৰ বাবে কলেজ ইউনিফৰ্মত অহা কলেজীয়া ছাত্ৰীকো এনেকৈয়ে দেখা গৈছে তাঁতশালৰ ব্যস্ততাত। এতিয়া বিহুৰ বতৰ। বিহুৰ বতৰত অসমৰ বয়ন শিল্পৰ চাহিদা খুবেই বেছি। আৰু এনে অৱস্থাত ছাত্ৰ ছাত্ৰীসকলে থলুৱা শিল্পজ্ঞানৰ লগতে স্বাৱলম্বী হোৱাৰ বাবে যি ব্যৱসায়িক জ্ঞানৰ প্ৰয়োজন সেই জ্ঞান দিয়াৰ ব্যৱস্থা কৰি এই পাঠ্যক্ৰম আৰম্ভ কৰিছে কমাৰগাঁৱৰ মহাবিদ্যালয়খনে। আমি এই কথাটো আচলতে আজি বহুত বছৰৰ পৰা চিন্তা কৰিছিলোঁ, যদিও আমি প্ৰেক্টিকেলি কৰিব পৰা নাছিলোঁ। যোৱা 4 বছৰমানৰ পৰা চেগা চৰকাৰটোৱে আমাৰ এইবিলাক চলি আছে। কিন্তু 2024 আৰু 25 বৰ্ষৰ পৰা শিক্ষা বৰ্ষৰ পৰা আমি ভাল ধৰণেৰে মানে অৰ্গেনাইজ এটা আমি কৰিছোঁ। গতিকে আমি ইয়াতে এডমিশ্যনটো দিছোঁ, মানে ছোৱালী বেচিকেলি এডমিশ্যন দিছোঁ। তেওঁলোকৰ পৰা খুব ভাল সঁহাৰি পাইছোঁ। এতিয়া এট প্ৰেজেণ্ট এৰাউণ্ড 40 আমাৰ 40গৰাকী মানে ছোৱালী ইয়াতে এডমিশ্যন হৈছে, আৰু বাকীসকলেও আহি শিকি আছে বয়ন শিল্প তেওঁলোকে এডমিশ্যন লৈছে আৰু তেওঁলোকে খুব ৰেগুলাৰলি ক্লাছ কৰিছে আৰু কামখিনি শিকিছে। স্কিল এটা তেওঁলোকে পাইছে। বহুত ভাল লাগিছে। আমি এটা নজনা এটা কথা আমি শিকিবলৈ পাইছোঁ, কাৰণ ইয়াত থাকোঁ যদি আমি ইমান তাঁতশালৰ বিষয়ে ইমান গম নাপাওঁ হয়, সেইকাৰণে আমি তাঁতশালৰ কিছু নতুন কথা শিকিবলৈ পাইছোঁ। কেনেকৈ তাঁত লগাই তাঁত তোলে তাৰ বিষয়ে আমি বহুত কথা গম পাইছোঁ। আগতে আমি হয়তো একো জনা নাছিলোঁ। নতুন এটা বিষয়ৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়িছে। বিহুৰ বতৰত তাঁতৰ শালত লাহৰীহঁতে বোৱা বিহুৱান, টঙালী, মেখেলা আদি সাজু হৈ উঠিছে। আচলতে ৰাজ্যৰ অগ্ৰণী শিক্ষানুষ্ঠান এখনে নিজাববীয়াকৈ এনে ব্যতিক্ৰমী চিন্তা কৰি তাঁতৰ পাতত বহা এইসকল শিক্ষাৰ্থীক ব্যতিক্ৰমী শিক্ষা প্ৰদান কৰিছে। জীৱনৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কেৱল পাঠ্যপুথিৰ জ্ঞানেই পৰ্যাপ্ত নহয়, প্ৰয়োজন ব্যৱহাৰিক শিক্ষাৰো। তাকেই প্ৰমাণ কৰি গোলাঘাট জিলাৰ কমাৰগাঁও মহাবিদ্যালয়ে লৈছে এই উল্লেখনীয় পদক্ষেপ। আহক খবৰৰ ফিৰৰ মাজত এই খবৰক হেৰাই যাবলৈ নিদি কমাৰগাঁও মহাবিদ্যালয়ৰ এনে উদ্যোগক আপুনি মই শলাগ লওঁ। খুমটাইৰ পৰা বেদাংগ তামুলী, DY 365।